যি আমি ৰাভা আসাম সাহিত্য সাহিত্য পৰিষদৰ বিত্তীয় পুঁজিৰ 2023-24 বিত্তীয় বৰ্ষৰ দ্বাৰা আমাৰ যে উত্তৰ বংগ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ অফিচৰ সন্মুখৰ পৰা পানীৰেলৈকে যোৱা 350 মিটাৰ ব্লেক টপিং ৰাস্তা আজি আমি শুভাৰম্ভ কৰিছোঁ। আজি আপোনালোকে সকলো অৱগত যে বিভিন্ন বিভাগীয় কৰ্তৃপক্ষক বহু নিবেদন কৰাৰ পিছতো কোনো আজি পঞ্চায়তৰ ফালৰ পৰাই হওক বা জিলা পৰিষদৰ ফালৰ পৰাই হওক কোনো এটা পক্ষই আজি বহু বছৰ ধৰি এই পৰি থকা ৰাস্তাটো ভাল কৰাৰ কাৰণে কোনো আগবাঢ়ি নাহিলে। আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে গোটেই পানীয়াৰী চাটাবাৰী এলেকাটো ইণ্ডাষ্ট্ৰিয়েল এলেকা, ইয়াত বিভিন্ন কোম্পানীৰ দ্বাৰা বিভিন্ন ডাঙৰ ডাঙৰ ট্ৰাক এই ৰাস্তাৰে অহা যোৱা কৰে। বাৰিষা আহিলে মানুহ খোজকাঢ়া পৰিৱেশে নাথাকে, তেনেকুৱা এটা ৰাস্তাত আজি বহু বছৰ ধৰি জীয়াতু ভুগি আছে আমাৰ অঞ্চলবাসী ৰাইজে। আজি আমি ৰাভা আসাম সাহিত্য সাহিত্য পৰিষদৰ ফালৰ পৰা 14 লাখ টকা আমি অনুদান আগবঢ়াইছোঁ। নিশ্চয় আমি আশা প্ৰকাশ কৰিছোঁ এই অঞ্চলবাসী ৰাইজে এই ৰাস্তাটো হোৱাৰ পিছত নিশ্চয় উপকৃত হ'ব। মই আৰু উদ্যোতন কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যে এই বৃহত্তৰ আজি কৰোৰ টকাৰ ইয়াতে উৎপাদন কৰি আছে, কোনো কোম্পানীয়ে ৰাস্তা ঘাটৰ কোনো উন্নয়নমূলক কাম কাজবিলাক কৰা নাই। মই আহ্বান জনাম উদ্যোতন কৰ্তৃপক্ষক এইবিলাক তেওঁলোকে অলপ চকু দিয়ক। আমাৰ ইয়াৰ অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ এই বিস্তীৰ্ণ অঞ্চল, ইয়াত যিহেতু ভুগি আছে ৰাইজে, কোম্পানীৰ গাড়ীসমূহে ৰাস্তা ঘাট যিমানখিনি আগত ভাল আছিল এতিয়া ভাঙি চিঙি নোহোৱা হৈ গৈছে। গতিকে মই আশা প্ৰকাশ কৰিম সীমিত সংখ্যক পুঁজি পাইছোঁ ৰাভা আসাম সাহিত্য সাহিত্য পৰিষদৰ ফালৰ পৰা, তথাপিও আমি চেষ্টা অব্যাহত ৰাখিছোঁ যৎপৰোনাস্তি আমাৰ আঁচনিসমূহ দিবৰ কাৰণে।